মোৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ইন্টাৰনেটৰ তিতামিঠা পাঠটোতনো কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তাৰ কথা আমি আলোচনা কৰিম। ইয়াৰ লেখক হৈছে ডক্টৰ প্ৰণয় দত্ত। ইয়াত এতিয়া তোমালোকৰ প্ৰশ্নটো এনেকে যে কোহলিৰ আজি উলাহতে হিয়া নধৰা হৈছে। এতিয়া ধৰা কোহলিৰ আজি কি হৈছে বুলি যদিও সুধে তেতিয়াও উলাহতে হিয়া নধৰা হৈছে হ'ব উত্তৰটো। যে কিয়নো তাইক দেউতাকে এটা কম্পিউটাৰ উপহাৰ দিব। দুটা কুৱেশ্যন আছে আৰু কিয় দিব যে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে। গতিকে আৰু কম্পিউটাৰটোত কি হ'ব ইণ্টাৰনেট সংযোগ কৰি দিব। গতিকে এইখিনিতে আমি কেইবাটাও প্ৰশ্ন বিচাৰি পালোঁ আৰু ইয়াৰ পিছত আমি পালোঁ যে ইণ্টাৰ কানেকশ্যন অফ নেটৱৰ্কছ। নেট মানে কি? গতিকে সেইখিনি কথা ইণ্টাৰনেট গতিকে নেট বুলি কোৱা হয়। গতিকে সহজভাৱে যদি আমি বুজো তেতিয়াহ'লে এখন নেটৱৰ্কত যদি কেইবা হাজাৰ কম্পিউটাৰ আছে তেন্তে এনে হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰৰ আকাৰৰ নেটৱৰ্কৰ সমষ্টি হৈছে ইণ্টাৰনেট। এইখিনি কথা বাৰু তোমালোকে বুজিছা আৰু তাৰ লগে লগে আমি মন কৰিব লাগিব যে আৰু নতুন কেনেকুৱা ধৰণৰ আমাক প্ৰশ্ন দিব পাৰে। তেতিয়াহ'লে আমাৰ ইয়াত আমি WW কি আমি সেইটো জানিব লাগিব আৰু আমাৰ যিটো ৰিচাৰ্চ চেণ্টাৰ যিটো মানে তাৰ ৱেব কোড চাৰ্ণৰ কোড মানে চাৰ্ণটো চাৰ্ণৰ বীজ কোড অংকুৰিত হৈছিলে। গতিকে সেইখিনি কথা এইটো এটা প্ৰশ্ন যে আমি এইখিনি গম পালোঁ ইউৰোপিয়ান অৰ্গেনাইজেশ্যন অফ নিউক্লিয়াৰ ৰিচাৰ্চ গৱেষণাগাৰ চাৰ্ণ চমুকৈ কোৱা হয়। গতিকে আৰু WWত আমাৰ কি হয় গ্ৰাফিক্স বা ভিডিঅ' অডিঅ' এইবিলাকৰ পৰা সহজে ৱেবৰ পৰা আহৰণ কৰিব পৰা যায় আৰু তাত কিছুমান শব্দ আছে সেইকেইটা শব্দও আমাৰ আহে ৱেব পেজ ৱেবছাইট হোম পেজ ব্ৰাউজাৰ এইখিনি কথা। তাৰপিছতে আমাৰ ইয়াৰ পৰা মাজত সৰু প্ৰশ্নকেইটাটো তেনেকুৱা হ'ব যে কোহলি অন্তৰংগ বান্ধৱীৰ নাম চেৰন বা চেৰনে ক'ত গৈছিলে ফুৰিবলৈ বা পঢ়িবলৈ ক'ত গৈছিলে মস্কোলৈ গৈছিলে এনেকুৱা ধৰণৰ কথা আৰু তেওঁ কেনেকৈ কথাখিনি জানিছিলে কি কৰিছিলে সেইখিনি কথা কাহিনীটোৰ মাজেদি জানিবা। তেতিয়াহ'লে আমি ইয়াৰ পিছৰ প্ৰশ্নলৈ আহোঁ। ইয়াৰ পিছত পূজাৰ বন্ধত কোহলিহঁত ক'ত গৈছিলে কি কৰিছিলে এইখিনি কথা হ'ব। কিন্তু ইয়াৰ পিছত আমাৰ ভাইৰাছ শব্দটো পালোঁ সেইটো আমি জানিব লাগিব। সেইটো এটা আমাৰ প্ৰশ্ন থাকিব। তাৰপিছতে ইয়াত আকৌ মাজৰ পৰা যদি এনেকৈ উঠাই দিয়ে তেতিয়াহ'লে আমি ইয়াতে যিখিনি পদাৰ্থ বিজ্ঞানৰ গৱেষণা কৰা বাইদেউগৰাকী পদাৰ্থ বিজ্ঞানৰ কি আছিলে চাবানা বাইদেউ। তাৰপিছতে এয়া এইখিনি আৰু ইয়াত আমাৰ এটা প্ৰশ্ন এনেকুৱা ধৰণৰ আহিব মই কৈ আছোঁ। ইয়াত আমি বাকীখিনি পালোঁ ফেচবুক হোৱাটছআপ মোবাইল ব্যৱহাৰ কৰাৰ পিছত কি জানিব পাৰিলে সেইখিনি কোহলি মনত কি কথাই শংকাৰ সৃষ্টি কৰিছিলে সেইটো প্ৰশ্ন লিখিবলৈ আহিলে সেইটো আহিব তেনেকৈ তেতিয়া লিখিবা আৰু যে ভায়েকেও পঢ়া শুনাৰ প্ৰতি মন নাইকিয়া হৈছিলে সেইখিনি কথা ছমহীয়া পৰীক্ষাত ভায়েকেও বেয়া নম্বৰ পাইছিলে তেওঁ নিজে অনুভৱ কৰিছিলে মানে আত্মশুদ্ধি যে তেওঁ কি ভুল কৰিছিলে আৰু তাতকৈ এটা কথা উঠাই দিয়ে এইটো লাষ্টত চোৱা এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তু ভাল আৰু বেয়া দুটা দিশ আছে। এইটো কোনে কাক কেতিয়া কিয় কৈছিলে এইটো প্ৰশ্নও আহে আৰু তাৰপিছতে আমাৰ ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগত তিতা সুবিধা আছে সেইটো আমাৰ সেইখিনি কথা ইয়াত খুব সুন্দৰকৈ আছে সেইটো এটা প্ৰশ্ন আহে আমাৰ সেইটো লিখিব লাগিব আৰু তাৰ লগে লগে আমি ইয়াৰ পিছতে আমাৰ এজনী ছাত্ৰীৰ বা পঢ়া শুনাৰ বাদেও সমাজৰ প্ৰতি কেনেকুৱা দায়বদ্ধ হ'ব লাগে সেই কথাটো আমি কিবা এটা বস্তু পালে তাতেই যেন সোমাই নাথাকি তাৰ ভালখিনি ল'ব লাগে বা বেয়াখিনিও আমি বুজিব লাগে বা আনক বুজাব পাৰিব লাগে। গতিকে এইখিনিয়ে আছিলে এই পাঠৰ মূল কথা আৰু তোমালোকক মই বাৰে বাৰে অনুৰোধ কৰিছোঁ তোমালোকে প্লিজ যদি মোৰ পঢ়োৱাৰ পৰা তোমালোক উপকৃত হৈছা পৰীক্ষা সময়ত যথেষ্ট ছাত্ৰ ছাত্ৰীয়ে চাইছা তোমালোকে প্লিজ এটা লাইক কৰিবা আৰু তোমালোকে কমেণ্ট কৰিবা আৰু বাকীখিনিয়ে ছাবস্ক্ৰাইব এটা কৰি থবা পটককৈ পাহৰি নাযাবা আৰু তোমালোকে লাইক এটা কৰিবা আৰু কিবা যদি দৰকাৰী কথা আছে মোক সুধিবা মই বিৰাট ভাল পাম এটা লাইক কৰিবা প্লিজ প্লিজ প্লিজ। ধন্যবাদ।